মৰিগাঁওবাসীৰ বাবে সুখবৰ দিবলৈছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মৰিগাঁও অসামৰিক চিকিৎসালয় চৌহদত অৱস্থিত জিলা যক্ষ্মা কেন্দ্ৰ বিভাগত ৰঞ্জন ৰশ্মি যন্ত্ৰৰ শুভ উদ্বোধন। মৰিগাঁও জিলা স্বাস্থ্য সমিতিৰ জৰিয়তে মৰিগাঁও জিলা যক্ষ্মা কেন্দ্ৰত নতুন সংযোজন। আজিৰ পৰা মৰিগাঁও যক্ষ্মা স্বাস্থ্য বিভাগত নতুনকৈ মুকলি হ'ল ৰঞ্জন ৰশ্মি যন্ত্ৰটি। আজি মৰিগাঁও অসামৰিক চিকিৎসালয় যক্ষ্মা কেন্দ্ৰ বিভাগত ৰঞ্জন ৰশ্মি যন্ত্ৰ শুভ উদ্বোধন কৰে আৰু এই যন্ত্ৰৰ জৰিয়তে বুকুৰ পৰীক্ষা বিনামূলীয়াকৈ কৰা হ'ব আৰু যক্ষ্মা ৰোগ পৰীক্ষাৰ ক্ষেত্ৰত বিশেষ সহায় হ'ব। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৰঞ্জন ৰশ্মি যন্ত্ৰটি শুভ উদ্বোধন কৰে। লগতে উপস্থিত থাকে জিলা অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মা, মৰিগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ অৰুণ কুমাৰ নাথ, জিলা যক্ষ্মা বিষয়া অমৰজ্যোতি ডেকা আৰু জিলা প্ৰবন্ধক জুফিন চুলতানা প্ৰমুখ্যে বহুকেইজন কৰ্মচাৰী। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ অসম। বহুদিনীয়া সমস্যা এটা সমাধান হ'ল। তাৰ কাৰণে মই আমাৰ ডক্টৰ ডেকাকে ধন্যবাদ জনাইছোঁ। কাৰণ টিবি ৰোগী যক্ষ্মা ৰোগীৰ কাৰণে এটা সমস্যা আছিলে, এক্সৰে মেচিনটো নাছিল। এই এক্সৰে মেচিনটো বহুত দিনৰ আগতে আহিল, 3 বছৰমানৰ আগতে আহিল, কিন্তু কাৰিকৰী অসুবিধাৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা নাছিল। আজি এইটো আমি শুভ উদ্বোধন কৰিলোঁ। ইয়াৰ জৰিয়তে যিবিলাক যক্ষ্মা ৰোগী আছে সেইসকলে সহজে তেওঁলোকে ইয়াত এক্সৰে কৰিব পাৰিব আৰু বেমাৰটো প্ৰতিৰোধভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। যিটো সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষত যক্ষ্মা ৰোগী মুক্ত কৰিবৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিছে। যে এনে এটা সময়ত এনে এটা সন্ধিক্ষণত আমাৰ চিভিলত যিটো অভাৱ আছিল আজি পূৰ্ণ হ'ল। এইকাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আমি ইয়াৰ পৰা আমি ধন্যবাদ জনাইছোঁ যে সমগ্ৰ 140 কোটি মানুহক যেনেধৰণে তেখেতে বিভিন্ন বিভাগৰ জৰিয়তে ভাৰতখনৰ উন্নতি পথত উন্নতি জখলে আগবাঢ়ি নিবৰ কাৰণে চেষ্টা কৰিছে। তাৰ এটা অংশ যে ভাৰতবৰ্ষত এই যক্ষ্মা ৰোগী যক্ষ্মা মুক্ত কৰিবৰ কাৰণে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ অৰুণ কুমাৰ নাথ, DPME ইউনিটৰ পৰা অহা জুফিন চুলতানা, বিশিষ্ট আমাৰ সংবাদ বন্ধুসকল আৰু আমাৰ DTC বা চিভিলৰ ষ্টাফবৰ্গ। চিভিল হস্পিটেলৰ ভিতৰত এটা এক্সৰে থকাৰ পিছতো ভাৰত চৰকাৰে টিবি পেচেণ্টসকলৰ কাৰণে বা যোনেই এক্সৰেটো আমি প্ৰথমতেই কৰিব বিচাৰোঁ নেকি চিভিলৰ ভিতৰত নোযোৱাকৈ, তেনেকুৱা এটা ব্যৱস্থাৰে ছাৰ ক'ভিডৰ আগতেই এটা এক্সৰে মেচিন দিছিলে। প্ৰায় 4-5 বছৰ বিভিন্ন কাৰিকৰী অসুবিধাত মেচিনটো চালু হোৱা নাছিলে। মই 2023 চনত কাৰ্যভাৰ লোৱাৰ পিছত নহয় যে আজি হৈ গ'ল আৰু কালিৰ পৰা বোলে কিবা টেকনিকেল ডিফিকাল্টি হৈছে। গতিকে সেই সকলোবিলাকৰ আগতে আমাৰ মাজত আমাৰ ADC হেল্থ মেম আছে। ছাৰ আমি বেছি আৰু দেৰি কৰিব বিচৰা নাই, কিন্তু শুভ উদ্বোধনী কাৰ্যসূচী কৰাৰ আগতে কিবা দুআষাৰ যদি ক'ব বিচাৰে বা আমাৰ জৰিয়তে আজি বহুদিনীয়া এটা সমস্যা সমাধান হ'ল। কিবা কাৰণে কাৰিকৰী গণ্ডগোলৰ কাৰণে আমি টিবি এক্সৰে মেচিনটো ব্যৱহাৰ কৰা নাছিলোঁ বা শুভ উদ্বোধন কৰা নাছিলোঁ। আজি এই শুভ অনুষ্ঠানত উপস্থিত থকা ৰিপৰ্টাৰ লাইভ অসম।